মহাকাশত 9 মাহে কি খাইছিল সুনিতা উইলিয়ামছে কিমান দীঘলীয়া সময় কি কৰি কটাইছিল সুনিতাই মাত্ৰ 8 দিনৰ খাদ্য লৈ যোৱা সুনিতাই কেনেদৰে কটাইছিল প্ৰায় 300 দিন হয় মাত্ৰ 8 দিনৰ বাবে খাদ্য লৈ গৈছিল মহাকাশত কিন্তু 9 মাহতকৈ অধিক সময় মহাকাশত আবদ্ধ হৈ পৰিছিল মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বাজ উইলমু আবদ্ধকালীন সময়ত তেওঁলোকে কামৰ মাজতে নিয়মীয়াকৈ ব্যায়াম কৰাৰ লগতে সময়ে জিৰণিও লৈছিল তেওঁলোকে শৰীৰৰ হাড় আৰু মাংসপেশীৰ শক্তি অটুট ৰাখিবলৈ ট্ৰেডমিল আৰু ৰেচিষ্টেন্স মেচিনৰ দৰে কিছু আখিলা ব্যৱহাৰ কৰি নিয়মীয়াকৈ ব্যায়াম কৰিছিল ইয়াৰ মাজতে মাত্ৰ 8 দিনৰ খাদ্য সামগ্ৰী লৈ যোৱা সুনিতা আৰু উইলমে লণ্ডনৰ পৰা প্ৰকাশিত আগশাৰীৰ বাতৰি কাকত দ্য টাইমছৰ এক প্ৰতিবেদন অনুসৰি খ্ৰীষ্টমাছৰ সময়ত সুনিতা আৰু উইলমেৰে এই সুন্দৰ নৈশ ভোজন উপভোগ কৰিছিল সেই নৈশ ভোজনৰ তালিকাত পোৱা গৈছিল অয়েষ্টাৰ শামুকৰ দৰে এক সাগৰীয় খাদ্য কেকুৰা ডাক ফয় গ্ৰাছ হাঁহৰ কলিজাৰ পৰা প্ৰস্তুত কৰা এক সুস্বাদু খাদ্য ক্ৰেনবেৰী চচ আটলান্টিক লবষ্টাৰ আৰু পুৰা সালমন এবিধ মাছৰ দৰে কিছু খাদ্য আকৌ তেওঁলোকে নিজৰ পৰিয়াল আৰু আত্মীয়ৰ সৈতে সময়ে টেলিফোন আৰু ইমেইলৰ জৰিয়তে যোগাযোগ কৰিছিল